নমস্কাৰ, মই নয়নমণি। আজি আকৌ এটা এপ্লিকৰ খুব ধুনীয়া ডিজাইন লৈ আহিছোঁ। আজি কেৱল ডিজাইনটোহে শ্বেয়াৰ কৰিম। বহুদিন নতুন ডিজাইন শ্বেয়াৰ কৰা নাই এপ্লিকৰ। মাজতে মিচিং ডিজাইনৰ সৈতে 3যোৰ বনাইছিলোঁ। সেইবাবে আজি আকৌ এটা নতুন ডিজাইন লৈ আহিছোঁ। খুব ধুনীয়া ডিজাইন হয়। মই ইয়াতে প্ৰথমে পাৰ্লৰ গোল্ডেন কালাৰটো লৈ লৈছোঁ, যিটো স্পাৰ্কলিং পাৰ্ল হয় আৰু পাৰ্ল মেটেলিক কালাৰ। গোল্ড কালাৰটো প্ৰথমে মই দেখাইও দিছিলোঁ। গোল্ড কালাৰটোৰ নাম্বাৰটো হৈছে 352 আৰু সেইটো মই ব্যৱহাৰ কৰিছোঁ। গোল্ডৰ মানে কালাৰৰ বেলেগ বেলেগ নাম্বাৰ থাকে, মই সেইটো লৈছোঁ 352। আৰু মই ইয়াত এনেকৈ ডাল আৰু পাতবিলাক বনাই গৈছিলোঁ। ডালখিনি বাৰু মই বনাই থৈছিলোঁ কলমেৰে, আৰু এনেকৈ পাতবিলাক আন্দাজতে ব্ৰাছৰ সহায়ত বনাই গৈছিলোঁ। আৰু এনেকৈ ফুলবোৰ খুব ধুনীয়াকৈ কাটি লৈছোঁ এটা এটাকৈ। যিহেতু প্ৰতিটো ভিডিঅ'ত দেখুওৱা হয়, এইবিলাক আৰু কাটি থকা ভিডিঅ'বোৰ দেখুওৱা নাই। আৰু ফেব্ৰিক গ্লু আঠাটো লৈ লৈছোঁ আৰু এনেধৰণে ফুলবিলাক মিলাই লৈছোঁ। অলপমান ভিডিঅ'টো স্পীড কৰি দিছোঁ। বেছি দীঘলীয়া হ'লে ভিডিঅ'বোৰ আপোনালোকে চাব টান পায়, সেইবাবে অকণমান চুটিকৈ দেখাই দিছোঁ। আৰু এই ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত এনেকৈ ফুলবিলাক আঠা লগাই দিম। এই ফেব্ৰিক গ্লু আঠাটো আপোনালোকে দোকানতো কিনিব পাব আৰু ফ্লিপকাৰ্টতো কিনিব পাব। আৰু এই আঠাটো দিলে ধুলে একদমেই নাযায়। অলপ বেছিকৈ দিব লাগে, তেতিয়া মানে একদমেই ধুলে উঠি নাযায়। আৰু মই এনেকৈ বহুত কাপোৰ বনাইছোঁ। যিসকলে নতুনকৈ আহিছে, আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আৰু আজি যদি প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেল লগতে ফেচবুক পেজত দি যাওঁ। আৰু ধুনীয়া ধুনীয়া ডিজাইনবোৰ দেখুৱাই যাওঁ। আপোনালোকে যদি মেখেলা চাদৰ বনোৱা ভিডিঅ' চাই ভাল পায়, ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আৰু আকৌ এবাৰ সেই গল্ডেন কালাৰটোৱে মই লৈ লৈছোঁ আৰু এনেকৈ য'ত য'ত প্ৰয়োজন হয় পাতবিলাক বনাই গৈছোঁ। ডিজাইনটোত আৰু অকণমান কাম আছে। আৰু ইয়াতে মই মণিকেইটা পাৰ্লৰ মণিকেইটা দি চাইছোঁ প্ৰথমে, ভাল লাগিবনে। এইকেইটা বাৰু সেই ফেব্ৰিক গ্লু একেটা আঠাৰ সহায়তে আঠা দিম মই। ইয়াতে মই আগতে বেলেগ বেলেগ মণি ব্যৱহাৰ কৰিছোঁ। পাৰ্লৰ মণিটোও বহুত আগতে ব্যৱহাৰ কৰিছিলোঁ, মাজতে অনা নাছিলোঁ। এতিয়া আকৌ আনিছোঁ এপেকেট, ডাঙৰ পেকেট, আৰু সেইটো এনেকৈ বহাই দিছোঁ। আৰু ইয়াতে মই অকণমান ভাল লাগিবৰ কাৰণে যিটো আউটলাইনাৰ হয়, 3D আউটলাইনাৰ, হোৱাইট আউটলাইনাৰটোৰে এনেকৈ ছাইডত ডট ডট বনাই গৈছোঁ, য'ত মানে ডালখিনি বনাই থৈছিলোঁ। আৰু এনেকৈ অকণমান দি দিছোঁ, যাতে ডিজাইনটো আৰু বেছি ধুনীয়া লাগে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু যদি কোনোবাই এনেকৈ কৰিব বিচাৰে, কৰিবও পাৰিব। খুব ধুনীয়া লাগিছে মোৰ ডিজাইনটো। আৰু কালাৰ কম্বিনেশ্যন মিলিছেনে নাই জনাব। সকলোৰে চইচবোৰ যিহেতু বেলেগ বেলেগ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, ডিজাইনটো চাই কমেণ্ট এটা কৰি জনাব এইটো সম্পূৰ্ণ ডিজাইনটো।